আমি একেমুখে নস্যাৎ কৰিম এই কথাটো, কাৰণ বিয়াগোম বুলি ক'লে সঁচাকৈ বৰ বেয়া লাগে। কাৰণ আমি মাতৃ সংগঠন এটাই আছোঁ, সদৌ অসম মটক মহিলা পৰিষদ। এই মাতৃ সংগঠনটোক কালিমা সানিব বিচাৰিলে সঁচাকৈ বেয়া লাগে। কাৰণ মাতৃ বুলি ভগ্নী সংগঠন বুলি ক'লে জানিব লাগে যে মাতৃ ভগ্নী সংগঠনে এয়া আমাৰ প্ৰথম প্ৰজেক্ট। যিহেতু আমি কামখিনি মটক জনগোষ্ঠীৰ উন্নতি হকে কৰি আহিছোঁ, আমি যিহেতু ভূমিপুত্ৰ হিচাপে আমি কিছুমান চৰকাৰৰ পৰা আদায় কৰিবলৈ বিচাৰিছিলোঁ আমাৰ নিজৰ প্ৰাপ্য অধিকাৰ, গতিকে সেই অনুপাতে আমাৰ 125 কোটি টকাৰ আমাৰ আহিছিলে মটক জনগোষ্ঠীৰ উন্নতিৰ হকে, আৰু সেই 125 কোটি টকাৰ আমি ডিমাণ্ড কৰিছিলোঁ যে আমাৰ মটক মহিলাসকলৰ বাবে যিহেতু প্ৰতিষ্ঠিতভাৱে এটা এটাকৈ আমি যাতে কিবা প্ৰতিখন জিলাতে দিব পাৰোঁ, 7খন জিলাতে মটক জনগোষ্ঠী অধ্যুষিত অঞ্চলত, সেয়ে আমি তেওঁলোকৰ ওচৰত আবেদন নিবেদন কৰিছিলোঁ। সেই হিচাপে আমি এটা সাহায্য পুঁজি পাইছিলোঁ। এই সাহায্য পুঁজিৰ পৰা আজি আমি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত দুটাকৈ আমি মডেল চেণ্টাৰ কৰিবলৈ সক্ষম হৈছোঁ, আৰু 5খন জিলাত আমি এটা এটা মিনি চেণ্টাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই চেণ্টাৰকেইটা আমাৰ এনেকুৱা ধৰণৰ চেণ্টাৰ, যিহেতু এইটো অপেন চেণ্টাৰ, আমাৰ মটক জনগোষ্ঠীৰ মহিলাসকলৰ কাৰণে এইটো আমাৰ সদায় খোলা থাকিব। কাৰণ তেওঁলোকৰ আমি স্বাৱলম্বিতাৰ বাবে, অৰ্থনৈতিকভাৱে স্বাৱলম্বীভাৱে কৰিবৰ বাবে তেওঁলোকক আমি ইয়ালৈ 3 মাহে আমি প্ৰশিক্ষণ দিয়াইছোঁ। আৰু এই প্ৰশিক্ষণ হেণ্ড ডাইং আৰু ফেশ্বন ডিজাইনিং, চিলাই মেচিনৰ, দ্বিতীয়টো আমাৰ হেণ্ডলুম। আৰু আমি এই চেগতে আপোনালোকক ক'ব বিচাৰোঁ যে খুব গৌৰৱান্বিত হৈছোঁ আমি 50 ফিট দীঘল এখন মটক জনগোষ্ঠীৰ গামোচা এইটো চেণ্টাৰতে আমি তৈয়াৰ কৰি উলিয়াইছোঁ। আৰু সকলোৱে যাতে এই চেণ্টাৰলৈ আহি আমাক সহায় সহযোগিতা আগবঢ়ায়। আৰু ইমানবোৰ বস্তু আছে, যিখিনি বস্তু আমাৰ মটক জনগোষ্ঠীৰ বস্তু, মটক শিপিনীসকলৰ বস্তু, গতিকে সকলো আহক, নিজৰ নিজৰ কৰ্মসমূহ সম্পাদন কৰক, আৰু তেওঁলোকে কৰ্মমুখী হওক, আৰু তেওঁলোকৰ জীৱিকা আঁচনি পথ মুকলি কৰক। তাকে মই সকলো মহিলাকে ইয়াত আবেদন কৰিছোঁ। মডেলটোত আমাৰ দুটা মডেল চেণ্টাৰত আমাৰ 49 লাখকৈ আহিছিলে, আৰু সেই 49 লাখৰ আমাৰ এইটো এটা চেণ্টাৰ, আৰু এটা আছে তিনিচুকীয়াত। চাওক, আমাৰ এখন গাইডলাইন আছে, যিখন গাইডলাইনত আমি ফ'ল' কৰি আজি কাম কৰি আহিছোঁ। কাৰণ এই গাইডলাইনখন এনেকুৱা ধৰণৰ যে যেতিয়া 50 লাখ টকাৰ ওপৰত হয়, আমাৰ মটক জনগোষ্ঠীৰ সেই কৰ্মসমূহত টেণ্ডাৰ মাৰিব লাগে। আৰু সেই টেণ্ডাৰ মাৰোঁতে কোনোবা এজেঞ্চি এটাই পাইছিলে স্বায়ত্ব পৰিষদৰ থ্ৰুৱেদি, আৰু তেওঁলোকে এই কৰ্মসমূহ সম্পাদন কৰিছে। আৰু আমি এই কামখিনি পৰিচালনা কৰাত সহায় সহযোগিতা আগবঢ়াই আহিছোঁ ডিব্ৰুগড় জিলাখন লগত লৈ। এজেণ্টৰ নাম দৰ্পণ। স্বায়ত্ব পৰিষদৰ লগত জড়িত হৈ থাকিব। আমি দিব নালাগে। নাই, আমি একোতে খৰচা আমাৰ হেৰি নাই। কাৰণ টেণ্ডাৰ মাৰিলে এজনে জানিব যে তেওঁহে খৰচা কৰিব, গতিকে আমি সেইখিনি আমাৰ হেৰি নহয়। কিমানটা চিলাই মেচিন আছে আপোনালোকৰ? আমাৰ 35টা চিলাই মেচিন আছে। 10 যোৰ। ডিব্ৰুগড় জিলাখনৰ এইটোৱে একমাত্ৰ? হয়, মডেল চেণ্টাৰ। আৰু আমাৰ যিখিনি এই যে ঘৰটো দেখিছে, ফেনৰ পৰা ধৰি আমাৰ যিসমূহ আচবাব আছে, চকী, টেবুল, ভিতৰত আমাৰ বহুত বস্তু আছে, যে বাকচৰ পৰা ধৰি, টুলছৰ পৰা ধৰি প্ৰতিটো বস্তুৱে আমি নিজে গোটাই লৈছোঁ। মহিলা পৰিষদৰ এইখিনি সম্পদ হিচাপে আমি যিহেতু এককালীন টকা পাইছিলোঁ, সেইকাৰণে তেওঁলোকক ক'লোঁ যে আমাক এইখিনি বস্তু দৰকাৰ হ'ব। স্বায়ত্ব পৰিষদত কোৱাৰ কাৰণে তেওঁলোকে এইখিনিও আমাক দিছে। আৰু এনেও লাগিবই, আমাক যিখিনি কৰ্ম কৰিবলৈ হ'লে সকলোখিনি সজাই পৰাই ল'ব লাগে, সেইধৰণে আমি সজাই পৰাই লৈছোঁ। 30 গৰাকী। কিমান গৰাকী দিছে? 130 গৰাকী মটক মহিলা পৰিষদ, মটক জনগোষ্ঠী মহিলা। হয়, 130 গৰাকী মহিলাক দিয়া হয়। কিমান মাহৰ কাৰণে দিয়া? 3 মাহৰ কাৰণে দিলোঁ। এতিয়া টোটেল কিমান গৰাকীয়ে পালে প্ৰশিক্ষণ? 130 গৰাকীয়ে পালে মাত্ৰ। মানে মডেল চেণ্টাৰত 3টা ভাগত ভাগ হৈছেতো। এইটো চেণ্টাৰ 450, আমি এজ এ অল অসমত 450 গৰাকী। আমাৰ ডিব্ৰুগড় 130 গৰাকী। হয়, আচলতে আমি আজি অলপ দিনৰ আগতে এটা ৰাইজৰ পৰা অভিযোগ পাইছিলোঁ, যিহেতু নেকি ইয়াত এটা প্ৰশিক্ষণ তাঁতশালৰ লগতে মেচিন আৰু হেণ্ডলুম টেক্সটাইলৰ এখন যিহেতু নেকি মটক অট'নমাছ কাউন্সিলত আপোনালোকে যিহেতু নেকি গম পায়, তাৰ জৰিয়তে মহিলা পৰিষদৰ এটা স্পেচিয়েল পেকেজ 49 লাখকৈ টকা। একচুৱেলি 49 লাখ নহয়, 3টা স্থানত 49 একচুৱেলি 1,50,00,000 টকা। আৰু 3টা স্থানত তেখেতলোকে এনেধৰণৰ
ডিব্ৰুগড়, তিনিচুকীয়া আৰু অন্যান্য জিলাসমূহলৈ তিনিটা তেনেধৰণৰ প্ৰশিক্ষণ তেখেতলোকে ব্যৱস্থা কৰিছে বুলি কৈছে। কিন্তু আমাৰ ডিব্ৰুগড় নিচেই কাষতে, মোৰ ঘৰ যিহেতু নেকি মোহনবাৰী তিতাদিমুৰ গাঁৱত নিচেই কাষতে, আমাৰ যিসকল মানে গাঁৱত, আমাৰ নিচেই কাষতে থকা গাঁওসমূহত আচলতে ইয়াত যেনেধৰণে প্ৰশিক্ষণ প্ৰদান কৰিলে আমাৰ গাঁওসমূহক চুই নিব পৰা কোনো পৰিলক্ষিত নহ'ল। তাত আচলতে কেনেধৰণৰ কি হৈছে আমি নাজানো। আচলতে আমি ইয়াৰ এটা উচিত ব্যৱস্থা বিচাৰিছোঁ, কাৰণ কেলৈ ৰাইজে উত্থাপন কৰিছে। আমি ব্যক্তিগতভাৱে, একান্ত ব্যক্তিগত কথা নহয়, মটক জনগোষ্ঠীৰ কাৰণে অহা টকাৰ এইটো উচিত ব্যৱস্থা ৰাইজে বিচাৰিছে। আৰু আমাৰ অঞ্চলসমূহত, আমাৰ বকুল মাজগাঁৱৰ পৰা লৈ মোহনবাৰী, তিতাদিমৰু, মিৰিপথাৰ, হিলৈধাৰীলৈ বিভিন্ন অঞ্চলসমূহ ইয়াত সংলগ্ন হৈ আছে। কিন্তু আমাৰ অঞ্চলবিলাকৰ পৰা কেনেধৰণৰ ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিলে, কেনেধৰণৰ সা সুবিধাবিলাক তেখেতলোকে দিলে, কিমান প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিলে, তেখেতলোকৰ জলপানীৰ কথাটো আছে। আমি গম পাইছোঁ যে জলপানীৰ এটা ব্যৱস্থা আছিল, তেখেতলোকক জলপানী কেনেধৰণে প্ৰদান কৰিলে, এই গোটেই তথ্যবিলাকৰ ওপৰত আমি গোটেই এটা তথ্য বিচাৰিছোঁ। আৰু কাউন্সিলৰ যিহেতু নেকি এজন দায়িত্ব দি থোৱা আছিলে স্বৰূপজ্যোতি চেতিয়া ডাঙৰীয়াক, আমি জানিব পাৰিছোঁ তেখেতে জনাইছে, ফোনযোগেও জনাইছে যে তেখেতৰ কোনো তেখেতক ইয়াত জনোৱা নহ'ল। আৰু এই বিভাগটো যিদিনাখনি ফিটা কাটিছিলে তেখেতকো নিমন্ত্ৰণ জনোৱা নহ'ল, তেখেতৰো ক্ষোভ আছে, তেখেতেও জনাইছে। আচলতে এজন বিষয়া, যেতিয়া নেকি আপোনালোকে জানে এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া নেকি এখন মন্ত্ৰীসভা থাকে, তাত মন্ত্ৰীসকল থাকে, আমাৰ ঠিক কাউন্সিলখনতো এজন দায়িত্বশীল মানুহক এনেধৰণৰ দায়িত্ববিলাক দিছে। এই দায়িত্বত থকা মানুহবিলাকক তেখেতলোকে কিয় কথাটো অৱগত নকৰিলে, এইটো এটা নিশ্চয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হ'বই। আৰু তেখেতেও দুখ প্ৰকাশ কৰিছে, মোৰ লগত টেলিফোনিক বাৰ্তালাপ কৰি আছে তেখেতে। নিশ্চয় তেখেতে কৈছে যে মোক গোটেই বিষয়টোৰ ওপৰত তেখেতলোকে নজনালে, কেনেকৈ মাতি লৈ তেখেতলোকে অনুষ্ঠানটো চলালে, কেনেধৰণৰ পৰিচালনা কৰিছে, মই ইয়াত জ্ঞাত নহয়। আৰু মই তেখেতক দুদিনৰ আগতে মই তেখেতক এখন লেটাৰো দিছোঁ, হয়তো সকলোৱে অৱগত হ'ব লাহেকৈ। মই ইয়াৰ এটা ভাল তদন্ত বিচাৰিছোঁ। আৰু জলপানীৰ ক্ষেত্ৰত কেনেধৰণৰ কি ব্যৱস্থা কৰিলে আৰু কিমান মানুহক প্ৰশিক্ষণ প্ৰদান কৰিলে, ক'ৰ পৰা মানুহবিলাক আহিছে, গোটেই তথ্য লিষ্ট, গোটেই মানুহখিনি সবিস্তাৰে আমাক লাগিব। আৰু তাঁতশাল কৰিছে, ক'ৰ পৰা কৰিছে, কিমান টকাত, এটা মেচিনৰ দাম কিমান মূল্যৰ, আৰু কেনেধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিলে, কোন প্ৰশিক্ষক আহি তেখেতলোকে নিয়োজিত হ'ল, কিমানজন প্ৰশিক্ষকে ইয়াত কিমান তেখেতলোকক ভাত্তা প্ৰদান কৰিলে, মাহেকীয়া হিচাপত নে কেনেকুৱা হিচাপত প্ৰদান কৰিলে, গোটেই বিষয়বস্তুবোৰৰ ওপৰত আমাক আমি সঠিক তথ্য বিচাৰিছোঁ আৰু ৰাইজে বিচাৰিছে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰেই ইয়াৰ ওপৰত এটা উচিত তদন্ত কৰি, আৰু আমাৰ মটক অট'নমাছ কাউন্সিল যেতিয়া নেকি চিফ আছে তেখেতকো অনুৰোধ জনাইছোঁ, আৰু জিলা আয়ুক্ত মহোদয়ক ইয়াত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ, আৰু DDC মহোদয়ক অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা কথা জনাব বিচাৰিছোঁ, যাতে এই বিষয়বস্তুবোৰৰ ওপৰত যেতিয়া নেকি নিষ্পত্তি যেতিয়ালৈকে নহয়, মটক অট'নমাছ কাউন্সিলৰ যিহেতু নেকি টকা, মটক জনগোষ্ঠী দিয়া টকা, এই টকাবোৰ যাতে আপোনালোকে ইয়াত সদব্যৱহাৰ হৈছে নে পুংখানুপুংখভাৱে আপোনালোকে ইয়াৰ ওপৰত বিচাৰ বিবেচনা কৰক। ইয়াৰ ওপৰত এটা উচিত তদন্ত আপোনালোকক, আমাৰ জনগোষ্ঠীৰ যিমান টকা আহিছে, যিমানখিনি কাম হৈছে, সকলো টকাৰ ওপৰত আপোনালোকে এটা তদন্ত কৰিবলৈ মই অনুৰোধ